সিংহত নতুন কংগ্রেসী এআইডিএফৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত জিভা পিছলি এআইডিএফৰ প্ৰাৰ্থী আশৰাফুল হুছেইনে 70% ভোটত জিকিব বুলি ঘোষণা। চৰঞ্চলত এটা ব্যাপক প্ৰভাৱ পৰিব। আপোনালোকে চাব ইয়াৰ পৰা 70% এবভ ভোট লৈ আশৰাফুলে আগবাঢ়ি যাব আৰু আব্দুৰ ৰহিম আমাৰ আগবাঢ়ি যাব। নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিনা প্ৰচাৰৰ উদ্দেশ্যে বাঘমাৰা চৰত উপস্থিত হয় নেতাগৰাকী। এআইডিএফে বিজেপিৰ পইচাৰে নিৰ্বাচন খেলে। পৱন খেৰে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা বুলিও উল্লেখ কৰে মানকাছাৰৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে। আজি যেহেতু এটা শেষ অন্তিম এইবাৰ নিৰ্বাচনৰ সাধাৰণ নিৰ্বাচনৰ অন্তিম দিন আৰু অন্তিমটো মুহূৰ্ত মই আজি অসমৰ খাটি খোৱা শ্ৰমিক মানুহবিলাকৰ মাজত নদীৰ চৰত এটা বেকৱাৰ্ড এৰিয়াত আহিছোঁ। আজি মই ইচ্ছা কৰিলে ভাল বহুত ডাঙৰ ষ্টেজত থাকিব পাৰিলোহেঁতেন, কিন্তু মোৰ লাষ্ট মেছেজটো সৰ্বসাধাৰণ খাটি খোৱা কৃষক শ্ৰমিক মানুহৰ মাজত আহিছোঁ, যাতে তেখেতসকলে এই বস্তুটো বুজি পায় আৰু যাতে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰে। এআইডিএফ বিজেপিৰ নিচিনা শক্তিবিলাকক এজিপি বিজেপিৰ নিচিনা শক্তিবিলাক পৰাভূত কৰে আৰু গণতান্ত্ৰিক দেশত মানে আমাৰ যিটো ভাৰতীয় সংবিধানক শক্তিশালী কৰাৰ স্বাৰ্থত কংগ্ৰেছে যিটো কাম কৰিছে সেইটো কৰিব লাগে। সেইকাৰণে মই ইয়াৰ ব্লক অফিচ যিটো আছে, ব্লক অফিচত ইয়াত আহিছোঁ, নতুনকৈ জইন কৰিছোঁ। ব্লক অফিচৰ মানুহবিলাক মোৰ লগত আছে, ব্লক প্ৰেচিডেণ্টবিলাক আছে, চবৰ লগতে আহিছোঁ আৰু আব্দুৰ ৰহিমৰ হৈ কেম্পেইন কৰিলোঁ। অত্যন্ত ভাল চৰঞ্চলত এটা ব্যাপক প্ৰভাৱ পৰিব। আপোনালোকে চাব ইয়াৰ পৰা 70% এবভ ভোট লৈ আশৰাফুলে আগবাঢ়ি যাব আৰু আব্দুৰ ৰহিম আমাৰ আগবাঢ়ি যাব আৰু আশৰাফুল ব্যাপকভাৱে ইয়াত পৰাভূত হ'ব, এই কথাটো স্পষ্ট। আব্দুৰ ৰহিম আমাৰ মাইনৰিটি ছাত্ৰ সন্থাক যথেষ্ট নেতৃত্ব দিছে। তেখেতৰ প্ৰতি যথেষ্ট ভাল পোৱা ভক্তিভাৱ মানুহবিলাকৰ আছে। সেই আশৰাফুল পৰাজয় হোৱাটো নিশ্চিত আৰু আব্দুৰ ৰহিম বিজয় হোৱাটো নিশ্চিত। কাৰণটো বহুত আছে। যেতিয়াই দেখিছোঁ তেখেতসকলে হিমন্ত বিশ্ব শৰ্মাৰ লগত লেটিপিটি চলি আছে, যেতিয়াই দেখিছোঁ সাম্প্ৰদায়িক শক্তিৰ লগত এটা বুজাপৰা কৰি আছে, তেতিয়াই মই কৈছিলোঁ যে এইটো লাইনত মই থাকিব নোৱাৰোঁ। আৰু যেতিয়া তেখেত স্পষ্ট হৈ গ'ল BTC নিৰ্বাচন, যোৱা লোকসভা নিৰ্বাচন বা এই নিৰ্বাচনত যিটো ঘটনা আমি দেখিছোঁ, তেখেতসকলে বিজেপিৰ ফাণ্ডিং লৈ ইলেকশ্যন খেলে, সেইকাৰণে তেখেতসকলে ওলাই আহিছে। তেখেতসকলৰ ক্ষমতা আছে, উচিত কথা ক'লে যদি আপুনি এটা ফেচবুকত উল্টা লেখে আপুনিও এৰেষ্ট হ'ব। এই যে সাম্প্ৰদায়িক শক্তি এটা হিটলাৰী শাসন চলিছে, কোনোবাই যদি তেখেতসকলৰ যদি 52,000 কোটি টকাৰ সম্পত্তি নাই স্পষ্ট কৰক। এই কথাবিলাক এতিয়া তেখেতসকলে মনে সজা বুলি কৈ এটা এটাক কৰিব বিচাৰিছে। এইটো দুধ কা দুধ পানী হৈ যাব। মিছা নেকি? সম্পূৰ্ণৰূপে সঁচা। আমি যিখিনি পাইছোঁ মিছা তেতিয়াই হ'ব যেতিয়া প্ৰমাণ কৰিব পাৰিব। আইনত কেছ হৈছে, কেছত সিদ্ধান্ত হ'ব। চাওক, ইয়াৰ আগত যদি ইছলামত দৃষ্টিগোচৰ হোৱা নাছিল, যোৱা লোকসভাৰ পৰা এই কথাটো স্পষ্ট হৈছে যে তেখেতসকলে মিতিৰলি কৰি আছে। BTC নিৰ্বাচনতো দেখিছোঁ আৰু কিছুমান ইয়াত আমাৰ বেপাৰী ওলাইছে। এটা নজৰুল ইছলাম এটা বেপাৰী, আমাৰ আশৰাফুল হুছেইন এটা বেপাৰী আৰু আমাৰ মুজিবুৰ ৰহমানৰ বেপাৰী। এই তিনি বেপাৰীয়ে আজমল চাহাবক ব্লেকমেইলিং কৰি সম্পূৰ্ণৰূপে দলটোক বিক্ৰী কৰিছে। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।